আচলতে আমাৰ বিদ্যালয় অৰ্থাৎ বগীদল উচ্চ মাধ্যমিক বিদ্যালয় এটা NGO অক্ষয় ফাউণ্ডেশ্যন নামৰ সংগঠনে FLN যিটো আমাৰ প্ৰাইমেৰী লেভেলৰ শিক্ষা তেওঁলোকে সেইখিনি আপগ্ৰেডেশ্যনৰ কাৰণে ইম্প্ৰুভমেণ্টৰ কাৰণে আগবাঢ়ি আহিলে আৰু আমি বিদ্যালয়ৰ প্ৰধান হিচাপে মই তেওঁলোকক সেই সুবিধাটো দিলোঁ। তেওঁলোকে যোৱা বছৰৰ ডিচেম্বৰৰ ঠিক আৰম্ভণিৰ পৰা আমাৰ বিদ্যালয়ত তেওঁলোকে এই কাৰ্যসূচী চলাই আছিল আৰু সমান্তৰালকৈ একাডেমিকৰ লগতে ভকেশ্যনেল কোৰ্চ এটাও তেওঁলোকে ইয়াতে আৰম্ভ কৰিম বুলি মোক কৈছিল আৰু সেই অনুপাতে তেওঁলোকে মাছৰুম কাল্টিভেশ্যন কেনেকৈ কৰে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক তেওঁ শিকাবৰ কাৰণে তেওঁলোকে মোৰ পৰা অনুমতি বিচাৰিছিল আৰু মই তেওঁলোকক পাৰ্যমানে সহায় কৰিছিলোঁ। সেই অনুপাতে আমাৰ 6, 7, 8ৰ ষ্টুডেণ্টখিনিক বিশেষকৈ লৈ তেওঁলোকে প্ৰশিক্ষণ দিছিল মাছৰুমৰ আৰু এই প্ৰশিক্ষণ গ্ৰহণ কৰি আমাৰ 7ৰ এগৰাকী ছাত্ৰ যি আছে কৃষ্ণজ্যোতি হাজৰিকা, তেওঁ ইয়াতে শিকি গৈ ঘৰত তেওঁ নিজাববীয়াকৈ পিতৃ মাতৃৰ সহযোগত মাছৰুম কাল্টিভেশ্যন তেওঁ কৰি যথেষ্ট তেওঁ উৎপাদন কৰিলে আৰু সেইখিনি তেওঁ বিক্ৰী কৰি যথেষ্ট আৰ্থিকভাৱে লাভৱান হ'ল আৰু সেইকাৰণে আমি কৃষ্ণজ্যোতিক এই আৰ্থিক সাহাৰ্যটো যিটো তেওঁলোকে পালে সেইটো কাৰণে নথৈ আপাহতে আনন্দ কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ তেওঁকে অনুকৰণ কৰি বাকীসকল ছাত্ৰ ছাত্ৰী যদি আগবাঢ়ি যায় তেতিয়াহ'লে আমাৰ যিটো অক্ষয় ফাউণ্ডেশ্যন তথা বিদ্যালয়ৰ সহযোগত যি ভকেশ্যনেল কোৰ্চৰ আমি আৰম্ভণি কৰিছোঁ আমাৰ যিটো মিছন আছে সেইটো ফলৱতী হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু কিমান ছাত্ৰ ছাত্ৰীসকলে এতিয়া আমাৰ বিদ্যালয়ৰ আটাইকেইটা ক্লাছ 6, 7, 8ৰ প্ৰতিজন ষ্টুডেণ্টে শিকিছে। তাৰ ভিতৰতে আমাৰ 12টা ষ্টুডেণ্টে এক্টিভলি কাম কৰি আছে আৰু এনেদৰে তেওঁলোকে লাভৱানো হৈছে বা আগবাঢ়ি গৈ আছে। মই আশা ৰাখিম যে আমাৰ বিদ্যালয়ৰ যি আমাৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰসকলে এনেকৈ আগবাঢ়ি গৈ আছে সেইটো অন্য বিদ্যালয়ৰ ছাত্ৰসকলেও যদি অনুকৰণ কৰি আগবাঢ়ি যায় তেতিয়াহ'লে আমাৰ কাৰণে এটা অত্যন্ত ভাল হ'ব। আমি সকলোৱে অৱগত যে নতুন শিক্ষা নীতিমতে আমাৰ একাডেমিক শিক্ষাৰ লগতে ভকেশ্যনেল শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। গতিকে এজন ছাত্ৰই আজি একাডেমিক শিক্ষা গ্ৰহণ কৰি হয়তো তেওঁ এটা চাকৰি নাপাবও পাৰে। সেইকাৰণে এনেকুৱা ভকেশ্যনেল কোৰ্চৰ জৰিয়তে তেখেতে নিজকে স্বাৱলম্বী হোৱাৰ এটা পথ তেওঁ বাছি ল'ব পাৰে। গতিকে আমি কৃষ্ণজ্যোতি হাজৰিকাৰ দৰে অন্যান্য ছাত্ৰ ছাত্ৰীসকলেও এনেদৰে যদি আগবাঢ়ি যায় তেওঁলোকে যদি স্বাৱলম্বী হয় তেতিয়াহ'লে আমাৰ যি মিছন আছে মিছনটো ছাকচেছ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। নমস্কাৰ, মই বগীদল হাইস্কুলৰ ছাত্ৰ। মই 8ম শ্ৰেণীত পঢ়োঁ। আমাৰ অক্ষয় ফাউণ্ডেশ্যনৰ বাইদেউসকলে আমাক কাঠফুলা খেতি কৰা যি প্ৰশিক্ষণ দিছিলে তাৰ পৰা মই কেইটামান গুটি লৈ ঘৰত কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ পৰা মই 4টামান চিলিণ্ডাৰ বনাইছিলোঁ। তাৰপৰা উৎপাদন হৈছিলে, বিকিলোঁ আৰু নিজে ঘৰত খালোঁ। তাৰ পৰা মই 400মান টকা উপাৰ্জন কৰিলোঁ। কেলে ভাল লাগে কাম কৰি? ভাল লাগে, ঘৰত সকলো মানুহে খেতি কৰিবলৈ কৈছিলে আৰু তেতিয়া মোৰ বাইদেউহঁতে শিকোৱাৰ পিছতো ভাল লাগিলে, বহুত দেখি নিজৰে ভাল লাগিলে, সেয়েহে মই ঘৰত কৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণজ্যোতি হাজৰিকা। মই ক্লাছ 7ৰ পৰা অক্ষয় ফাউণ্ডেশ্যনৰ যি প্ৰশিক্ষণ দিছিলে মাছৰুমৰ, সেই প্ৰশিক্ষণ লৈ মই ঘৰত কৰিছিলোঁ। সেই ঘৰত কাঠফুলা খেতি প্ৰথম কৰাৰ বাবে মোৰ ঘৰত বহুত ভাল লাগিলে কৰি আৰু মা দেউতাই মোক বহুত সহায় কৰিলে। সেইবাবে ভাবিলোঁ এইবাৰ আকৌ কৰোঁ বুলি। সেইটো কাৰণে অকণমান ডাঙৰকৈ কৰিছিলোঁ। মই 36টা চিলিণ্ডাৰ বনাইছিলোঁ। তাত মোৰ ইনভেষ্ট কৰিছিলোঁ 1300 টকা আৰু তাৰপৰা মোৰ লাভ হ'ল প্ৰায় 5000মান টকা। কিমান দিন শিকিছিলা তুমি? মই 3টা ভকেশ্যনেল ক্লাছ কৰিছিলোঁ। বাইদেউ তুমি কি ধৰণৰ উপকৃত হৈছা? বাইদেউসকললৈ মই এইটো কথাহে ক'ম, বাইদেউসকলে আমাৰ কাৰণে বহুত ভাল কাম কৰিছে আৰু এনেকুৱা আগলৈ যাতে কৰি যায়। তুমি কিয় ইণ্টাৰেষ্টেড হ'ল? কেলৈ ভাল লাগিলে? মানে এইটো আমাৰ ঘৰত দেউতা আগতো কৰিছিলে, সেই দেখি আৰু এইটো খাবলৈও বহুত ভাল লাগে। মই বহুত ভাল পাওঁ খাবলৈ। আমাৰ ঘৰৰ সকলোৱে এইটো খাবলৈ বহুত ভাল পায় কাঠফুলা। সেইটো কাৰণে মই ভাবিলোঁ অকণ ঘৰত কৰোঁ আৰু ঘৰত খাবলৈও হ'ব, অকণমান ডাঙৰকৈ কৰিলে যাতে বিকিবলৈও হ'ব, তাৰপৰা 2 টকামান উপাৰ্জনো হ'ব। মোৰ নাম শিৱাস্কা দাস। মই বগীদল হাইস্কুলত পঢ়োঁ। মই 5ৰ পৰা 6লৈ পালোঁ। মই বাইদেউহঁতে কোৱা মাছৰুম খেতি কৰিছিলোঁ। বাইদেউহঁতে শিকা যিবোৰ শিকিছিলোঁ তাৰ পৰা মই গুটি লৈ ঘৰত কৰিছিলোঁ। তাৰ পৰা মই 3টা কৰি চাইছিলোঁ। কৰি চাই যেতিয়া হৈছিলে তেতিয়া ঘৰত কেইটামান খালোঁ। খাই লৈ সেইকেইটা বিকি
এই মাত্ৰ 300 টকা এটা পালোঁ